স্বাগতম জনালো জ্ঞানম তৃষ্ণা অসমীয়া চেনেললৈ। আজি আমি শিকিম মহাকাশ আৰু সৌৰজগতৰ বিষয়ে। আৰম্ভ কৰাৰ আগতে তোমালোকলৈ অনুৰোধ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰা। ব'লা এতিয়া আৰম্ভ কৰো। তলত প্ৰদৰ্শিত গ্ৰহটোৰ নাম কি? পৃথিৱী, ইউৰেনাছ, শুক্ৰ, নেপচুন। শুদ্ধ উত্তৰটো হ'ল পৃথিৱী। ৰাতিৰ আকাশত ক্ষুদ্ৰ বিন্দুৰ দৰে কি জিলিকি থাকে? গ্ৰহ, তৰা, ডাৱৰ, মহাকাশযান। শুদ্ধ উত্তৰ তৰা। আমাৰ সৌৰজগতৰ তৰাটোৰ নাম কি? সূৰ্য, চন্দ্ৰ, বৃহস্পতি, পৃথিৱী। শুদ্ধ উত্তৰ সূৰ্য। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? বুধ গ্ৰহ, শুক্ৰ গ্ৰহ, প্লুটো। শুদ্ধ উত্তৰটো হ'ল বুধ গ্ৰহ। আমাৰ সৌৰজগতত থকা কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? মংগল, প্লুটো, শুক্ৰ, বৃহস্পতি। শুদ্ধ উত্তৰটো হ'ল মংগল গ্ৰহ। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? শুক্ৰ, বৃহস্পতি, শনি। শুদ্ধ উত্তৰটো হ'ল বৃহস্পতি। মহাকাশচাৰীসকলে মহাকাশত কি পিন্ধে? স্পেচ স্যুট, ৰেইনকোট, ড্ৰাইভিং পোছাক, আনুষ্ঠানিক পোছাক। শুদ্ধ উত্তৰটো হ'ল স্পেচ স্যুট। আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ সুন্দৰ আঙুঠি আছে? শনি, পৃথিৱী, বুধ, নেপচুন। শুদ্ধ উত্তৰটো হ'ল শনি। আমাৰ তাৰকাৰাজ্যখনৰ নাম কি? মেচিয়েৰ 51, এণ্ড্ৰমেডা, চম্ব্ৰেৰো, মিল্কি ৱে বা আকাশগংগা। শুদ্ধ উত্তৰটো হ'ল মিল্কি ৱে বা আকাশগংগা। আমাৰ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? ইউৰেনাছ, নেপচুন, প্লুটো। শুদ্ধ উত্তৰটো হ'ল নেপচুন। বাহ, সহজ প্ৰশ্নবোৰ পাৰিছা দেখোন তুমি। এতিয়া সাজু হোৱা মধ্যম পৰ্যায়ৰ প্ৰশ্নৰ বাবে। কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? মংগল, নেপচুন, শুক্ৰ। শুদ্ধ উত্তৰ হ'ল শুক্ৰ। কোনখন তাৰকাৰাজ্য আমাৰ তাৰকাৰাজ্যৰ আটাইতকৈ ওচৰত? মেচিয়েৰ 51, মিল্কি ৱে, চম্ব্ৰেৰো, এণ্ড্ৰমেডা। শুদ্ধ উত্তৰ হ'ল এণ্ড্ৰমেডা। এই শক্তিয়ে গ্ৰহবোৰক সূৰ্যৰ চাৰিওফালে কক্ষপথত ৰাখে। চুম্বকীয় শক্তি, বতাহ শক্তি, মধ্যাকৰ্ষণ শক্তি, পোহৰ শক্তি। শুদ্ধ উত্তৰ হ'ল মধ্যাকৰ্ষণ শক্তি। কোনটো গ্ৰহৰ ঘূৰ্ণন আটাইতকৈ বেছি বা অতি চুটি দিন? চন্দ্ৰ, পৃথিৱী, বৃহস্পতি। শুদ্ধ উত্তৰ হ'ল বৃহস্পতি। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? বুধ, শুক্ৰ, মংগল, নেপচুন। শুদ্ধ উত্তৰটো হ'ল বুধ। আমাৰ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটোৰ নাম কি? মংগল, নেপচুন, শুক্ৰ। শুদ্ধ উত্তৰটো হ'ল শুক্ৰ। কোনটো গ্ৰহ নিজৰ কাষে কাষে মানে বলৰ দৰে ঘূৰি থাকে? ইউৰেনাছ, পৃথিৱী, প্লুটো। শুদ্ধ উত্তৰটো হ'ল ইউৰেনাছ। কোনটো গ্ৰহ মহান ৰঙা দাগৰ বাবে পৰিচিত? বৃহস্পতি, শুক্ৰ, মংগল।
শুদ্ধ উত্তৰটো হ'ল বৃহস্পতি। কোনটো গ্ৰহক পুৱাৰ তৰা বা সন্ধিয়াৰ তৰা বুলি জনা যায়? প্লুটো, শুক্ৰ, বুধ, মংগল। শুদ্ধ উত্তৰটো হ'ল শুক্ৰ। চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তিগৰাকীৰ নাম কি? ৰাকেশ শৰ্মা, বাজ এলড্ৰিন, ইউৰি গাগাৰিন, নীল আৰ্মষ্ট্ৰং। শুদ্ধ উত্তৰটো হ'ল নীল আৰ্মষ্ট্ৰং। এতিয়া কিন্তু প্ৰশ্নবোৰ অলপ কঠিন হ'ব, ভালদৰে ভাবি পেলাই উত্তৰ দিবা দেই। পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহটোৰ নাম কি? চন্দ্ৰ, প্লুটো, মংগল। শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰ। সৌৰজগতত কোনটো গ্ৰহৰ সৰ্বাধিক প্ৰাকৃতিক উপগ্ৰহ আছে? শনি, বৃহস্পতি, ইউৰেনাছ। শুদ্ধ উত্তৰটো হ'ল শনি। অন্তৰ্নক্ষত্ৰীয় মহাকাশত প্ৰৱেশ কৰা প্ৰথম মানৱ নিৰ্মিত বস্তুটোৰ নাম কি? আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ, ভয়েজাৰ 1, হাৱল মহাকাশ টেলিস্কোপ। শুদ্ধ উত্তৰ হ'ল ভয়েজাৰ 1। সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰিটোৰ নাম কি? মাউনা লয়া, অলিম্পাছ মন্স, মেক্সৱেল মণ্টেছ, টাৰ্চিছ থলাছ। শুদ্ধ উত্তৰটো হ'ল অলিম্পাছ মন্স। আজিৰ তাৰিখত প্লুটোক কি বুলি শ্ৰেণীভুক্ত কৰা হৈছে? গ্ৰহ, বামন গ্ৰহ, বহিঃগ্ৰহ, উপগ্ৰহ। শুদ্ধ উত্তৰটো হ'ল বামন গ্ৰহ। কোনখন তাৰকাৰাজ্য আকাশগংগাৰ লগত সংঘৰ্ষ হ'বলৈ গৈ আছে? মেছিয়াৰ 51, মিল্কি ৱে, চম্বেৰো, এণ্ড্ৰমেডা। শুদ্ধ উত্তৰটো হ'ল এণ্ড্ৰমেডা। পৃথিৱীক সূৰ্যৰ প্ৰদক্ষিণ কৰিবলৈ কিমান সময় লাগে? 12 ঘণ্টা, 24 ঘণ্টা, 365 দিন, 30 দিন। শুদ্ধ উত্তৰ হ'ল 365 দিন। চন্দ্ৰক পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ কিমান সময় লাগে? 1 দিন, 7 দিন, 27 দিন, 30 দিন। শুদ্ধ উত্তৰটো হ'ল 27 দিন। মংগল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা শিলৰ বেষ্টনীক বা বেল্টক কি বুলি কোৱা হয়? গ্ৰহাণুবেল্ট, কুইপাৰ বেল্ট, উড ক্লাউড, উল্কাবৃষ্টি। শুদ্ধ উত্তৰটো হ'ল গ্ৰহাণুবেল্ট। সৌৰজগতৰ আটাইতকৈ শীতল গ্ৰহটোৰ নাম কি? ইউৰেনাছ, প্লুটো, মংগল। শুদ্ধ উত্তৰটো হৈছে ইউৰেনাছ। পৰৱৰ্তী 10টা অতি কঠিন প্ৰশ্ন। তুমি সাজু হোৱা, তুমি পাৰিবা, তুমি চেষ্টা কৰা। কিহৰ দ্বাৰা পৃথিৱীয়ে ক্ষতিকাৰক সৌৰ অতি বেগুনীয়া বিকিৰণৰ পৰা ৰক্ষা কৰে? অজন স্তৰ, পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি, ডাৱৰ, চন্দ্ৰ। শুদ্ধ উত্তৰটো হ'ল অজন স্তৰ। কিহৰ বাবে ভিতৰৰ পৰা সূৰ্য উজ্জ্বল হৈ থাকে? খৰি জ্বলি থাকে বাবে, মধ্যাকৰ্ষণ শক্তিৰ বাবে, পাৰমাণৱিক সংযোজনৰ বাবে, বৈদ্যুতিক শক্তিৰ বাবে। শুদ্ধ উত্তৰটো হ'ল পাৰমাণৱিক সংযোজনৰ বাবে। সূৰ্যৰ পৰা পোহৰ পৃথিৱীলৈ আহিবলৈ কিমান সময় লাগে? 8 মিনিট, 1 ঘণ্টা, 12 ঘণ্টা, 24 ঘণ্টা। শুদ্ধ উত্তৰটো হ'ল 8 মিনিট। ক্ষতিকাৰক সৌৰ বতাহ আৰু আধানযুক্ত কণিকাৰ পৰা পৃথিৱীক কিহে ৰক্ষা কৰে? চুম্বকীয় ক্ষেত্ৰ, পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি, ডাৱৰ, চন্দ্ৰ। শুদ্ধ উত্তৰটো হ'ল চুম্বকীয় ক্ষেত্ৰ। ৰাতিৰ আকাশত আকৃতি গঠন কৰিব পৰা তৰাৰ দল এটাক কি বুলি কোৱা হয়? এখন তাৰকাৰাজ্য, এটা নক্ষত্ৰমণ্ডল, এটা নীহাৰিকা বা নেবুলা, এটা ধূমকেতু।
শুদ্ধ উত্তৰটো হ'ল এটা নক্ষত্ৰমণ্ডল মহাকাশৰ কি বস্তুক লেতেৰা নিয়ৰৰ বল বুলি কোৱা হয় তৰা ধূমকেতু উল্কাপিণ্ড গ্ৰহাণু শুদ্ধ উত্তৰটো হ'ল ধূমকেতু বৃহস্পতিক কেনেধৰণৰ গ্ৰহ বৰফৰ গ্ৰহ বামন গ্ৰহ শিলৰ গ্ৰহ গেছীয় গ্ৰহ শুদ্ধ উত্তৰটো হ'ল গেছীয় গ্ৰহ নিহাৰিকা বা নেবুলা হৈছে গেছ আৰু ধূলিৰ ডাৱৰ য'ত তৰাৰ জন্ম হয় সঁচানে মিছা শুদ্ধ উত্তৰটো হ'ল সঁচা মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম কি ভয়েজাৰ 1 স্পুটনিক 1 এপ'লো 11 হাৱল টেলিস্কোপ শুদ্ধ উত্তৰটো হ'ল স্পুটনিক 1 সৌৰজগতৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক উপগ্ৰহটোৰ নাম কি গেনিমিড টাইটান চন্দ্ৰ শুদ্ধ উত্তৰটো হ'ল গেনিমিড ভিডিঅ'টোৰ ইয়াতে অন্ত পৰিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰিবা বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ ধন্যবাদ